ৰাজ্যৰ অংগনবাদী কেন্দ্ৰসমূহত কৰ্মৰত হৈ থকা কৰ্মী সহায়িকাসকলৰ এটা গুৰুত্বপূৰ্ণ খবৰ বিভাগীয় সঞ্চালক মহোদয়ে দিয়া প্ৰতিশ্ৰুতি মতে অহা 12 ফেব্ৰুৱাৰীৰ ভিতৰত যদি কাৰ্যকৰীকৰণ নকৰে তেতিয়াহ'লে সমগ্ৰ অসমৰ 1,20,000 অংগনবাদী কৰ্মী সহায়িকা মিনি কৰ্মীসকলে 12 তাৰিখৰ পৰা অংগনবাদী কেন্দ্ৰসমূহ বন্ধ ৰাখিব আৰু এক ভয়াৱহ আন্দোলন গঢ়ি তুলিব বুলি ইতিমধ্যে ঘোষণা কৰিছে অসম ৰাজ্যিক অংগনবাদী কৰ্মী সহায়িকা সন্থাই। যোৱা 19 অক্টোবৰতে আমাৰ মাননীয় সঞ্চালক বিভাস চন্দ্ৰ মোদী ডাঙৰীয়াই অংগনবাদী কৰ্মীৰ কাৰণে 12,000, মিনি কেন্দ্ৰ কৰ্মীৰ কাৰণে 10,000 আৰু সহায়িকাৰ কাৰণে 7,000 টকা প্ৰপ'জেল দিছপুৰত পঠাইছিল। দিছপুৰত আমিও গ'লোঁ, তাৰে খবৰ ল'ব হয়নে নহয়, ইতিমধ্যে গৈছে, কিন্তু দিছপুৰত সেই প্ৰপ'জেল ওলমি আছে, এতিয়ালৈকে ঘোষণা কৰা হোৱা নাই আৰু কেতিয়া ঘোষণা কৰিব বুলি আমিও অস্থিৰ হৈ গৈছোঁ। কাৰণ বৰ্তমান মূল্য বৃদ্ধিৰ বজাৰত আমি হাবু ডাবু খাব লগাত পৰিছোঁ। সেয়ে 1 তাৰিখৰ পৰা যোৱা 1 ফেব্ৰুৱাৰীৰ পৰা আজিলৈকে লাগাতাৰ আমি আন্দোলন কৰিয়ে আছোঁ। কিন্তু অতি পৰিতাপৰ বিষয়, অসম চৰকাৰটো দূৰৰে কথা, এই সঞ্চালকৰ চৌহদত বহি 1 তাৰিখৰ পৰা আজিলৈ বহি আমি এনেদৰে হাজাৰ হাজাৰ ছোৱালীয়ে বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰি আছোঁ। এগৰাকী বিষয় লবিয়াই আমাৰ খবৰ লোৱা নাই, এইকাৰণে আমি অতিশয় দুখিত হৈছোঁ। কিয়নো এওঁলোকৰ নিৰ্দেশত আমি দেশৰ তৃণমূল স্তৰৰ মহিলা আৰু শিশুৰ যত উন্নয়নৰ কামবিলাক আমি কৰিছোঁ, যেনে মাতৃসকলৰ সবল হোৱা, শিশুসকলৰ সম্পূৰ্ণ শাৰীৰিক মানসিক সবল কৰা, ঘৰে ঘৰে ভিজিট গৈ কিনে ৰক্তহীনতা হ্ৰাস কৰা, এইবিলাক কাম আমিয়ে কৰিছোঁ। এক কথাত ক'বলৈ গ'লে আমি মানৱ সম্পদ বিকাশৰ বুনিয়াদী ধাৰাটো আমিয়ে চলাই আছোঁ, অথচ আমি আজিৰ তাৰিখত ইমান অৱহেলিত হৈ আছোঁ। আমাৰ এই বিষয়াসকলে এবাৰো আমাৰ খবৰ নোলোৱাত অতিকৈ পৰিতাপৰ কথা। গতিকে আমি উপায়ন্তৰ হৈ আমি চলাই আছোঁ, চলাই যাম। অহা 12 তাৰিখলৈ আমি বাট চাম, ঘোষণা কৰে নে নকৰে। যদি নকৰে তেতিয়াহ'লে 13 তাৰিখৰ পৰা আমি সমুদায় চেণ্টাৰৰ কাম বন্ধ কৰি ইয়াত পুনৰ সকলোৱে বহি যাম। ধন্যবাদ।